সত্যহে হয় মোৰ বিশ্বাস আছিল যে ঈদৰ দিনা ইমান এটা আনন্দৰ দিনা মুছলিম সম্প্ৰদায়ৰ মানুহে এইবিলাক নিৰ্লজ্জ কাণ্ড কৰিব নোৱাৰে আৰু মোৰ বিশ্বাস আছিল ভালকৈ ইনভেষ্টিগেশ্যন কৰিলে সত্যটো ৰাইজৰ মাজত ওলাই আহি পৰিব গতিকে আজি ওলাই আহি পৰিছে আৰু এইবিলাক কমপ্লিটলি ৰাজনৈতিকভাৱে প্ৰি প্লান কৰি কৰোৱা হৈছে ঈদৰ দিনা মুছলিম সম্প্ৰদায়ক অশান্তি কৰিবৰ কাৰণে গতিকে সত্যহে হয় আজি সত্য ওলাই পৰিছে আৰু মোৰ বিশ্বাস য'ত এইবিলাক হৈছে ভালকৈ ইনভেষ্টিগেশ্যন কৰিলে এটাহে ৰিজাল্ট ওলাব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পুলিচ প্ৰশাসনক আৰু নিউজ চেনেলক বাহিনী আহি উপস্থিত হল এক প্ৰতিবাদ মুখৰ পৰিৱেশৰ সৃষ্টি হল লগে লগে আৰক্ষী আহি সেই ঠাইত উপস্থিত হল আৰু আৰক্ষীয়ে সেই মাংসখিনি লৈ গৈ তন্নকৈ পৰীক্ষা কৰিলে তন্নকৈ আৰক্ষীয়ে যেতিয়া পৰীক্ষা কৰিলে তেতিয়া সেই মাংসখিনি গো মাংস নহয় ছাগলীৰ মাংস বুলি গম পালে আৰু সেই ছাগলীৰ মাংসখিনি কোনে থৈছিলে জানিবৰ বাবে যেতিয়া চেষ্টা কৰিলে তেতিয়া এই কথাটো স্পষ্ট হৈ পৰিল শ্ৰীৰাম গোশালাত কোনো মুছলমান মানুহে এই মাংসখিনি থোৱা নাছিল সেই মাংসখিনি থৈছিল এগৰাকী যুৱতীৰ অভিসন্ধিত বা